মায়াবিনী রাতের বুকুত দেখা পালো তোমার ছবি, ধরা দিলা গোপনে আহি হিয়াৰ কোণত। মোৰ এনেকুৱা মন গুচি গৈছে, মইতো বাগানীয়া ল'ৰা, আমাৰ ঘৰত মানুহ দুনুহ কোনো নাথাকে। মোৰ এনেকুৱা হৈ গৈছিলে যেন মই নিজকে শেষ কৰি দিম, মই এনেকুৱা ধান্দা আহি গ'ল। কিন্তু হয়তো মই সেইটো হৈ গ'লে, যদি আমাৰ মানুহ নাথাকিলেতো আমাৰ ঘৰত চাগে মই জুবিন দাৰ কাৰণে মই নিজৰ জীৱন দান দিবলগীয়া। ৰৈ ৰৈ বিনালে নিশায়ে বিনালে, ৰাতিপুৱাবলে কিমান পৰ, ৰৈ ৰৈ বিনালে। ধিমিকি ধিমিকি জ্বলে মোৰ জীৱন চাকি, ধিমিকি ধিমিকি জ্বলে মোৰ জীৱন চাকি। আকাশে গাতে ৰুবৰে মন, সাগৰ তুলিত শুবলে মন, মনৰ চিলা উৰুৱাই দিবনে। আকাশে গাতে ৰুবৰে মন, সাগৰ তলিত শুবৰে মন, মনৰ চিলা উৰুৱাই দিবনে। নমস্কাৰ, স্বাগতম জনাইছোঁ আমাৰ এই ইউটিউব চেনেল দ্য আনস্ক্ৰিপ্টেড বাই SHৰ আন এটি নতুন খণ্ডলৈ। অলপ দিনৰ আগত এই যুৱকজনৰ এটি পডকাষ্ট লৈছিলোঁ, যিজন যুৱকক আপোনালোকে বহুতখিনি মৰম দিছিলে। তেখেতৰ অন্তৰত নিজকে স্থাপন কৰি লৈছিলে আমাৰ হিয়াৰ আমঠু জুবিন গাৰ্গ ডাঙৰীয়া। কিন্তু জুবিন গাৰ্গ ডাঙৰীয়াক লগ নোপোৱাকৈয়ে জুবিন দা আমাৰ মাজৰ পৰা বিদায় ল'লে। আজি সেই যুৱকজনে আপোনালোকৰ মাজত উপস্থিত আছে, আমাৰ লগত উপস্থিত আছে। তেতিয়া দেৰি নকৰি আহক আৰম্ভ কৰোঁ আমাৰ আজিৰ এই বিশেষ পডকাষ্টটি। কি ক'বা, পোনে আমাৰ অসমৰ এজন জনপ্ৰিয় ব্যক্তি হিয়াৰ আমঠু, যাৰ অবিহনে অসমখন কল্পনা কৰিব নোৱাৰি, তেওঁ হেৰাই গ'ল। কি ক'বা? ইয়াৰ মাজত মই কি কৰিম, যেনে চৰকাৰেও লাগি আছে, আৰু যিহেতু আমাৰ জুবিন দা আমাৰ মাজৰ পৰা পটককৈ নোহোৱা হৈ গ'ল, তাৰ কাৰণে কাকনো কি বুলি আমি দুখ দিম। যিহেতু কাকো দুখ দিব নোৱাৰি, যিহেতু আমি নাই দেখা, বা এইটো কেনেকৈ ক'ম মই ভাবি পোৱা নাই। ইয়াৰ মাজতে এতিয়া এইটোৱে বিচাৰিছোঁ, আমাৰ অসম ৰাইজে যিটো জুবিন দাৰ বিষয়ে আমাৰ ন্যায় লাগে। আমাৰ অসম বুলি ক'বলৈ আমাৰ শিল্পী, ডাঙৰ শিল্পী বুলি ক'বলৈ গ'লে আমাৰ জুবিন দাই আছিলে। আৰু জুবিন দাৰ লিখীয়া হয়তো আমাৰ এই অসমত নোলায় তেনেকুৱা এজন জনপ্ৰিয় শিল্পী। আৰু জুবিন দাৰ গান অকল গান বুলিয়েই নহয়, চিনেমা হওক বা গান হওক, ইমান ধুনীয়াকৈ তেওঁ কৈ, আজিকালি সৰু বাচ্ছা এটা, সৰু ল'ৰা ছোৱালীও বহুত কথা বুজি পায় জুবিন দাৰ গানত, বা জুবিন দাৰ কথাত বহুত ল'ৰা ছোৱালীয়ে বুজি পায়। বা ঠিক তেনেকৈ মইতো আগতো কৈছোঁ, যিহেতু মই নিজেও পঢ়া শুনা নাজানো, কিন্তু যিমানখিনি মই কওঁ, মই যিখিনি মোৰ মুখৰ পৰা যিখিনি কথা মই কওঁ, ঠিক জুবিন দাৰ মই গান শুনি বা জুবিন দাৰ কথা শুনিয়ে মই ইমানটো বুজি পোৱা হ'লোঁ। ঠিক তেনেকৈ আৰু এতিয়া আমাৰ অসম ৰাইজে এইটোৱে বিচাৰিছে, আৰু আমাৰ অসমৰ চৰকাৰকো কৈছোঁ, যিটো আমাৰ জুবিন দা আমাৰ মাজৰ পৰা নোহোৱা হৈ গ'ল, আৰু এই জুবিন দাক আমি সোনকালে ন্যায় দিব লাগে, আৰু আমি সদায় ন্যায় হোৱাটো বিচাৰোঁ। এতিয়া চবতে চলি আছে, আমাৰ অসমত চলি আছে ন্যায় হোৱাটো, আৰু চব মানুহে পুতুককৈ মান্তি নহয়, আৰু বেছিকৈ আমাৰ অসমে মানি নলয় ঘপককৈ। ন্যায় লাগিবই, আৰু আমাক একদম লাগিব, একদম চিয়'ৰ 100% লাগিব আমাক ন্যায়। তাৰ মাজতে মই বৰ বেছি নকওঁ, জুবিন দাৰ যিখন এতিয়া নতুন চিনেমা ৰৈ ৰৈ বিনালে এখন আহি আছে, সেইখন চাবলৈ মই টিকেট বহুত কষ্ট কৰিলোঁ, টিকেট পাবৰ কাৰণে টিকেট নাপালোঁ। তথাপিও চেষ্টা কৰিম আৰু চাবৰ কাৰণে, যেনে হ'লেও মোবাইলত দিব, মোবাইলত দিলেও চাম। তাৰ মাজতে জুবিন দাই যিটো কৈছিলে, মই ঢুকালেও মই এই গানটো বাজিব লাগিব, যিহেতু মায়াবিনী গানটো, মই সেই গানটো অকণমান গুণগুণাই দিব বিচাৰোঁ। ঠিক আছে, থেংক ইউ। যে এভাগ প্ৰাৰ্থনা বৰ্তমান প্ৰাৰ্থনাত ৰূপান্তৰিত হৈছে জুবিনদাৰ জনপ্ৰিয় অতি গীতটো,
মই সেই গতিকে সেই প্ৰাৰ্থনাটো হয়। ঠিক আছে, অনুষ্ঠান আৰম্ভ কৰাৰ প্ৰাক মুহূৰ্তত তুমি যিটো প্ৰাৰ্থনা কৰিবলৈ লৈছা, ঠিক আছে, আৰম্ভ কৰা। মায়াবিনী রাতের বুকু দেখা পালো তোমার ছবি, ধরা দিলা গোপনে আহি হিয়ার কোন। তুমি যে মোৰ শুকান মনৰ নিয়ৰৰে চেঁচা টোপাল, নামি অহা ৰ'দৰে লৈ মোৰ দেহৰ প্ৰতি পুৱাই, ধুমুহাৰ ঘতে মোৰ বহু যুগৰে নাচোন, এধাৰো সঁচা মোৰ বহু দিনৰে আপোন, নিজানৰ গান মোৰ শেষ হ'ব ভাবো তোমাৰ বুকু। মায়াবিনী রাতের বুকুত দেখা পালো তোমার ছবি, ধরা দিলা গোপনে আহি হিয়াৰ কোণত। তুমি যে মোৰ শুকান মনৰ নিয়ৰৰে চেঁচা টোপাল, নামি অহা ৰ'দৰে লৈ মোৰ দেহৰ প্ৰতি পুৱাই, প্ৰতি শৰতৰ প্ৰভাতী ফুলে ক'ব তোমাকেই মোৰ কথা, প্ৰতি মেঘালী নিশা জোনে ক'ব তোমাকেই মোৰ ব্যথা, ধুমুহাৰ ঘতে মোৰ বহু যুগৰে নাচোন, এধাৰো সঁচা মোৰ বহু দিনৰে আপোন, নিজানৰ গান মোৰ শেষ হ'ব ভাবো তোমাৰ বুকুত। মায়াবিনী রাতের বুকুত দেখা পালো তোমার ছবি, ধরা দিলা গোপনে আহি ইয়াৰ কোণত। তুমি যে মোৰ শুকান মনৰ নিয়ৰৰে চেঁচা টোপাল, নামি অহা ৰ'দৰে লৈ মোৰ দেহৰ প্ৰতি পুৱাই, দুচকুতে তোমাৰ চালে সপোন আঁতৰি দি থক নামে, চুব খুজিলেই মোৰ দুঘাতে দি থকা তৰি সপোন আহে, ধুমুহাৰ ঘতে মোৰ বহু যুগৰে নাচোন, এধাৰো সঁচা মোৰ বহু দিনৰে আপোন, নিজানৰ গান মোৰ শেষ হ'ব ভাবো তোমাৰ বুকুত। মায়াবিনী রাতের বুকুত দেখা পালো তোমার ছবি, ধরা দিলা গোপনে আহি ইয়াৰ কোণত। তুমি যে মোৰ শুকান মনৰ নিয়ৰৰে চেঁচা টোপাল, নামি অহা ৰ'দৰে লৈ মোৰ দেহৰ প্ৰতি পুৱাই। ধন্যবাদ। যথেষ্ট। মই আচলতে প্ৰত্যেকজন অসমীয়াই এই গীতটো শুনাৰ লগে লগে বৰ্তমান আৱেগিক হৈ পৰিব। তুমিও চাগে আৱেগিক হৈ পৰিছা ভিতৰৰ পৰা। হয় হয়। কি ক'বা এই ক্ষেত্ৰত? এই ক্ষেত্ৰত কি ক'ম, আগতো মই যিটো আগত তোমাৰ ওচৰতে বনাইছিলোঁ যিটো ভিডিঅ', তেতিয়াই তোমাক কৈছিলোঁ যে মোৰ লগ পোৱাৰ বহুত হেঁপাহ আছিলে জুবিন দাক। যিহেতু যোনদিনাখন ঢুকাইছে মই কাম কৰি আছিলোঁ, কিন্তু প্ৰায় 3টামান বজাত এই কথাটো মই গম পাওঁ। গম পোৱাৰ পিছত
মোবাইলত মই নিজৰ মোবাইলত পাইছোঁ, তথাপিও মই বিশ্বাস কৰা নাছিলোঁ। যেতিয়া প্ৰায় মোবাইলত একেটা কথা শুনিছোঁ, তেতিয়া মোৰ কি ক'ম আৰু একদম মোৰ এনেকুৱা লাগিছে মানে কি কৰিম, মানে মোৰ যিটো যাক মই পাবলৈ ইমান হেঁপাহ আছিলে, যাক মই কাষত এবাৰ হ'লেও চুবলৈ বা মোৰ চাবলৈ যিটো হেঁপাহ আছিলে, সেই আশাটো আশা হৈ ৰ'ল। কিন্তু মোৰ যেতিয়ালৈকে জুবিন দাই, মই আৰু একো নকওঁ, জুবিন দাই যেতিয়ালৈকে ন্যায় নাপায় মই তেতিয়ালৈকে মই সুখ নাপাওঁ। জুবিন দাইক ন্যায় পোৱাটো মই বিচাৰোঁ। আৰু এই আমাৰ এই চৰকাৰ, অসম চৰকাৰকো কৈছোঁ বা মোৰ ফালৰ পৰা হাতযোৰ কৰি কৈছোঁ যে আমাৰ অসম চৰকাৰে যেনে হ'লেও জুবিন দাক ন্যায় দিয়াটো লাগে মোক। আৰু তাৰ বিষয়ে মই আৰু একো নকওঁ। আমি বিশেষ তোমাৰ লগত যেতিয়া কথা পাতিছিলোঁ, তোমাৰ হয় ঘৰৰ মানুহৰ লগত কথা পাতিছিলোঁ, হয় যেতিয়া দাদা আমাৰ মাজৰ পৰা হেৰাই গৈছিলে, হয় সেইদিনাখনিৰ পৰা তুমি ভাত পানী একো খোৱা নাই, এৰি একো দিছা। একো মানে মই 3 দিন একোৱে খোৱা নাই, বা মোৰ এনেকুৱা মন গুচি গৈছে, মইতো বাগানীয়া ল'ৰা, আমাৰ ঘৰত মানুহ দুনুহ কোনো নাথাকে। মোৰ এনেকুৱা হৈ গৈছিলে যেন মই নিজকে শেষ কৰি দিম, মই এনেকুৱা ধান্দা আহি গ'ল। কিন্তু হয়তো মই সেইটো হৈ গ'লে, যদি আমাৰ মানুহ নাথাকিলেতো আমাৰ ঘৰত চাগে মই জুবিন দাৰ কাৰণে মই নিজৰ জীৱন দান দিবলগীয়া হ'ল আৰু দিলোঁহেঁতেন। যিহেতু মই যিমান নিজৰ মা দেউতাক মই যিমান মৰম চেনেহ মই বুজি নাপাব পাৰোঁ, মই জুবিন দাক ইমান বুজি পাওঁ, গানত বুজি পাওঁ বা কথাত বুজি পাওঁ। আৰু মানুহো জুবিন দাই অকল মানুহে নহয়, তেওঁক বহুত মানুহে মই প্ৰগ্ৰেমতো দেখিছোঁ ভগৱান, জুবিন দা আমাৰ কাৰণে ভগৱান বহুতে কৈছে। আৰু জুবিন দা ভগৱানো, আৰু যিখন হাতে তেওঁ নিজে কৈ থৈ গ'ল, যিখন হাতে মই চব আঁকোৱালি লৈছিলোঁ, চব মানুহক বিলাই থৈ যাম। তেনেকুৱা এটা কোৱা মানুহ আমাৰ অসমত নোলায়, কেতিয়াও নোলায়। যিমানটো তেওঁ বনাইছিলে আৰু বহুত মানুহক যিখন হাতে তেওঁ আঁকোৱালি লৈছিলে, সেইখন হাতে চবকে বিলাই দিছিলে। বেমাৰ হওক বা যাৰ পঢ়া শুনা কিবা কিবি ইমানটোলৈকে জুবিন দাই কৰিছে। আনকি এজনী ছোৱালী চকু এটা বেয়া আছিলে, তাইৰ চকুটো দি থৈ গৈছে। বা ইনফেক্ট ভৰি জুবিন দাই দুখন নাই, হয় তাকো থিয় কৰাইছে। তেওঁ নিজে কৈছে, যোনজন মানুহে মোৰ ৰাজাডাল বেয়া, জুবিন দাই এদিন নিজে ক'লে যে তোক মই এদিন নহয় এদিন থিয় কৰাম। সেই ল'ৰাটো থিয় হোৱাৰ কাৰণে জুবিন দাৰ ওচৰলৈ, বা যেতিয়া জুবিন দা ঢুকালে তাৰ মনটো কিমান দুখ লাগিছে সি বুজি পাইছে, বেলেগে বুজি নাপাব পাৰে। এতিয়া মই যেনেকৈ বুজি পাইছোঁ, যিহেতু মোৰ পঢ়া শুনা নাই, কিন্তু যেনেকৈ জুবিন দাই মোক বুজোৱা শক্তিটো, জুবিন দাৰ কথাই মই বুজি পালোঁ, ঠিক তেনেকৈ মই কৈছোঁ আৰু বিশেষ একো নকওঁ। মই এইটোৱে বিচাৰোঁ, অসম চৰকাৰক মই ইমানটো হাতযোৰ কৰিছোঁ, জুবিন দাই ন্যায় পোৱাটো লাগে আৰু আমাক লাগিবই। জয় জুবিন দা। আচলতে যিদিনাখনিৰ পৰা জুবিন দা আমাৰ মাজৰ পৰা হেৰাই গ'ল, গোটেই অসমখনক এক জুবিনবিহীন অসম কল্পনা কৰিব নোৱাৰি। হয় তেনেস্থলত যি আমাৰ বহাগ বিহু আহি আছে, মাঘ বিহু আহি আছে, হয় বহুতে কৈছে যে বহাগ বিহু উদযাপন কৰিব লাগে। কিন্তু তুমি এইটো ভাবানে যে জুবিনবিহীন এখন বিহু বা জুবিনবিহীন এখন হয় অসম কল্পনাৰো অতীত? কি ক'বা তুমি? হয়, জুবিন দাই যিটো বিহুৰ সময়ত যেনেকুৱা গান বা যিটো প্ৰগ্ৰেম কৰে, হয়তো আমাৰ অসমত তেনেকুৱা ছিংগাৰ নোলাব। আৰু জুবিন দাই যেনেকুৱা গান গায়, মই ভাবোঁ, যিহেতু মই পঢ়া শুনা নাই, কিন্তু মই ভাবোঁ যিটো জুবিন দাই অৰ্থ থকা গান গায়, যিয়ে গান নাগাওক, জুবিন দাই নিজে কৈ থৈ গৈছে যে মই গানটো লিখোঁ হয়, কিন্তু মই এই গানটো চলিব বুলি মই কেতিয়াও নাভাবোঁ। কিন্তু মানুহে ভাল পায়, কেলে ভাল পায়, তাত অৰ্থ কিছুমান আছে। যিহেতু জুবিন দাই এতিয়া ঢুকাই গ'ল, বা জুবিন দাই এনেকৈ ঘপককৈ এনেকুৱা হৈ গ'ল যে জুবিন দাই নিজৰ কাৰণে কোৱা হ'ল লিখা হৈ গ'ল। চিনেমাখনত যিটো এতিয়া ৰৈ ৰৈ বিনালে চিনেমাখন যেনে হ'লেও অকণমান বুজি পাইছোঁ, ঠিক যেনেকৈ চিনেমাখন চাইছোঁ, ঠিক তেনেকুৱাই আছে। যেনেকৈ জুবিন দা হৈ গ'ল এতিয়া, এই ছিংগাপুৰত যোনটো ঘটনা হৈ গ'ল, বা জুবিন দাই যোনটো শ্বুটিং কৰিছিলে, ঠিক তেনেকুৱাই আছে। গোটেই এজ ইট ইজ মিলি গৈছে জুবিন দাৰ লগত। মিলি গৈছে একদম মানে একজেক্ট। আচলতে জুবিন দা কেনেকে জন্ম হৈছিলে, কেনেকে শেষ হৈ গ'ল, বা হয়, জুবিন দাক কেনেকে শেষ কৰি পেলালে, গোটেই চিনেমাখনৰ গোটেই কাহিনী। চিনেমাখনত আছে। আৰু মই এই আমাৰ অসমত কৈছোঁ, যিমান আমাৰ অসমৰ চিনেমা হল আছে, চবকে কৈছোঁ, আৰু মানুহে কেতিয়াও নেমানে, অসম মানুহে, আমাৰ অসম মানুহৰ যিটো বুকুৰ সামৰ্থ্য যিটো আছিলে, তেওঁক চাবলৈ বহুত মানুহ বলিয়া।
আৰু ইমানটোৱে বিচাৰিছোঁ মানুহে চিনেমা হলত যেনে হ'লেও চিট নাপালেও থিয় হৈ চাব পৰা হ'লেও হ'ব, নহ'লে মানুহ কেতিয়াও মান্তি নহ'ব। আৰু যিটো মানুহ প্ৰগ্ৰেম মাৰিবলৈ আহিলে বা এটা মন্ত্ৰী গ'লে যিমান মানুহ নহয় মিটিঙত, জুবিন দা ঘৰৰ পৰা ওলাই আহিলে তাতকৈ দুগুণ মানুহ হয়। বিশেষকৈ নিথৰ দেহটো চাবলৈ ইমানখিনি মানুহ হ'ল। এটা মন্ত্ৰী কিমান মৰিলেও ভাল ইমান মানুহ নহয়। মন্ত্ৰী 10-20টা মন্ত্ৰী আহিলেও তেনেকুৱা মানুহ নহয়, নহয়। কেতিয়াও নহয়। এইটো কেতিয়াও মই নহয়। ডাইৰেক্টলি ক'ম, এইটো মই কেতিয়াও এইটো হ'ব নোৱাৰে। আৰু যোনদিনাখন জুবিন দা মৰিছে, মোক ঘৰত কৈছে দেই, তই অকল জুবিন দাকে চাই থাকিবি। মই তেতিয়া মই নিজে গালি পাওঁ, তই কি বুজি পাৱ? মই সেইটো কওঁ, যিটো বুজি পাইছোঁ সেইটো মই বুজি পাইছোঁ। যিটো আমাৰ অসমৰ মানুহে বুজি পাইছে, অসমৰ মানুহে জানে কাক হেৰুৱাইছে, কি হেৰুৱাইছে। আৰু আমাৰ অসমখনক জুবিন দাই আমাৰ সোণ কৰিবলৈ বিচাৰিছিলে বা জুবিন দাই কিবা এটা হোৱাটো বিচাৰিছিলে, জুবিন দাই নিয়াটো নিবিচাৰিছিলে। সেইটো কাৰণে জুবিন দাই যিটো ভাবিছিলে আমাৰ অসমৰ কাৰণে, যিটো হ'বলৈ বা কৰিবলৈ জুবিন দাই যিটো ভাবিছিলে, আমি এইটোৱে আমাৰ অসম চৰকাৰক মই এইটোৱে জনাইছোঁ, জুবিনে যেনেকৈ বিচাৰিছিলে আৰু ঠিক তেনেকুৱা আমাক কৰিব লাগে আৰু সোনকালে আমাক ন্যায়টো দিব লাগে। আমি এইটোৱে বিচাৰোঁ। এতিয়া বহুখিনি আমি যিখিনি ভিডিঅ'ত দেখি আছোঁ, হয়, যথেষ্ট তুমি আৱেগিক হৈ গৈছা, বুজি পাইছোঁ। তথাপিও কিন্তু এটা কথা সুধিব লাগিব, ভিডিঅ'ত দেখি আছোঁ যে আমাৰ বৰ্তমান SIT এৰেষ্টটো কৰিছে বা SIT জেৰা নিছে বা পুলিচে গ্ৰেপ্তাৰ কৰিছে বহুখিনি মানুহক। কি ক'বা তুমি? সেই যিজন মেনেজাৰ আছিলে সিদ্ধাৰ্থ, শেখৰে হেনো শুনামতে 5 লাখ টকীয়া মাইকটো জুবিন দাক 16 লাখ টকাত বেচিছে। মানে কেঁচিয়া হিচাপ কৰিবলৈ গ'লে 11 লাখ টকা নিজৰ পকেটত সোমাইছে। আমি নিউজৰ ওপৰত ভিত্তি কৰি কথা কৈছোঁ। কি ক'বা? কেনেকুৱা ধৰণৰ মানসিকতা? মই এতিয়া কেনেকৈ ক'ম, যিহেতু তেওঁ জুবিন দাৰ লগতে থাকে, একেলগতে থাকে বুলিয়ে ক'ম আৰু লগতে থাকে। যেতিয়া জুবিন দাৰ চব চোৱা চিতা, চিনেমা হওক, গান হওক, ষ্টেট হওক, চব তেওঁৱে কৰে। তেওঁ ইমানটো বুজি নাপালে যে আমাৰ জুবিন দাৰ মানুহটো হয় কি, যে আমাৰ জুবিন দা আমাৰ অসমত হয় কি আৰু জুবিন দাই কৰে কি, ইমানটো তেওঁ বুজি নাপালে। কাৰোবাৰ কিবা এটা ফোন আহিলে তেওঁ কয় জুবিন দা এতিয়া ৰেষ্ট কৰিছে, জুবিন দাই এতিয়া কথা পাতিব নোৱাৰে। তেওঁ ইমান মিছা কথা কেলে ক'ব লাগে? তেনেকুৱা বাট এইটো ক'ব নালাগে। আৰু মই এইটো বিচাৰোঁ, সিদ্ধাৰ্থ তেওঁৰ নামটো কি মই বৰ ভালকৈ নাজানো, তেওঁ কৰিছে বুলি নকওঁ যে তেওঁৱেই যে কিবা কৰিলে, কাৰণ এইটো তেওঁ এটা দায়িত্ব আছিলে। যিহেতু তেওঁ এটা মেনেজাৰ, তেওঁ এইটো দায়িত্ব আছিলে যে ছিংগাপুৰলৈ গৈছিলে আৰু জুবিন দাই কৈছিলে মোৰ ছিংগাপুৰলৈ যাবলৈ বৰ ইচ্ছা নাই। তাৰ মাজতে এজনে বৰ বেয়া উদাহৰণ এটা দিলে, তেওঁৰ কাৰণে যাবলগীয়া হ'ল। কিন্তু মই সেইটো নকওঁ। আৰু মেনেজাৰটো যেতিয়া মেনেজাৰ হৈছে, তেওঁ ভাগৰ মেনেজাৰ হ'লে মেনেজাৰ এটা দায়িত্ব থাকে, যি দায়িত্ব তেওঁ পালন নকৰিলে। সেইকাৰণেও আমি বহুত দুখ দিছোঁ তেওঁক, সিদ্ধাৰ্থক বহুত দুখ দিছোঁ। কি কাৰণে, যিটো মানুহৰ এটা বেমাৰ আছে বা চবেই জানে, আমাৰ অসমৰ ৰাইজে জানে জুবিন দাৰ এটা মুৰ্গী বেমাৰ আছে। জুবিন দাই পানীৰ আৰু জুই এই খেলটো কেতিয়াও কৰিবলৈ দিব নালাগে। হয়, আৰু জুবিন দাও অকণমান মই ডাউট দিম, জুবিন দাই কাৰো কথা নুশুনে। তথাপিও সেইখিনি সময়ত যেতিয়া জুবিন দাই সাঁতুৰি আছিলে, জুবিন দাই খুব ভাগৰ লাগিছিলে, জুবিন দাই পাৰত উঠিবলৈ বিচাৰিছিলে, কিন্তু সিদ্ধাৰ্থ ওচৰতে আছিলে, সিদ্ধাৰ্থে তেওঁ হেল্প কৰা নাই। বা মানুহটো ইমান কষ্টত আছে, আমি জানোতো সাঁতুৰি থকা মানুহ, আমিও এতিয়া নদীত সাঁতোৰো, ক'ৰবাত সাঁতোৰো, আমি জানো ন এই মানুহটোৱে ভাগৰ লাগিছে, কিবা ধৰিবলৈ বিচাৰিছে। ঠিক তেনেকৈ ব'টখন ধৰিবলৈ বিচাৰিছিলে জুবিন দাই, ইমান ভাগৰত আছে। আমি মোবাইলত যেতিয়া চাই আছোঁ, আমি নিজেই কিবা এখন লাগিছে, মানে আমাৰ মনটো মনা নাই যে জুবিন দা কেলে এনেকুৱা হৈ গৈছে, জুবিন দা ভাগৰুৱা হৈ গৈছে, জুবিন দা যেন উঠি আহিবলৈ বিচাৰিছে। মই ইমানটো কাৰণে মই সিদ্ধাৰ্থক মই কমপ্লেইন দিছোঁ, দুখ দিছোঁ, মই বহুত দুখ দিছোঁ তাক। কাৰণ যিহেতু তেওঁ আছিলে তেওঁ মেনেজাৰ হিচাপে আছিলে, তেওঁ দায়িত্ব আছিলে ন, বহুত দায়িত্ব পালন নকৰিলে তেওঁ ঠিক তেনেকৈ। আৰু যিহেতু যেতিয়া ছিংগাপুৰত তেওঁ ঢুকোৱাৰ পিছত 9 মিনিট নে 9 ঘণ্টা থৈ দিছে বুলি কোৱা শুনিছোঁ। 9 ঘণ্টা তেওঁক মেডিকেল নিদিয়াকৈ তেনেকৈ থৈ দিয়া আমি শুনিছোঁ আৰু মোবাইলত দেখিছোঁ। আৰু সেইটো কাৰণে আমি বহুত দুখ দিছোঁ তেওঁক। তাৰ বিষয়ে চৰকাৰে আমাক এইটো বিচাৰোঁ, মই ন্যায় লগাটো আমি ন্যায় বিচাৰোঁ। জুবিন দাক তুমি লগ পাম বুলি বহুত বেছি আশা কৰিছিলা, সপোন দেখিছিলা। হয়।
কিন্তু জুবিন দা অবিহনে তুমি মানে তুমি লগ পোৱাৰ নোপোৱাকৈ জুবিন দা আমাৰ মাজৰ পৰা হেৰাই গ'ল, কি ক'বা? কিন্তু কিনো ক'ম, মোৰ এই দুৰ্ভাগ্য, যিহেতু যেতিয়া জুবিন দাই বটিয়া পাৰ আহে বা ক'লে আহে, মইতো মোৰ বাইক চাইক নাই বা বাহন নাই, মই যে জুবিন দা আহিছে চাম, ঠিক তেনেকৈ মই নোৱাৰিলোঁ যাব। আৰু মোৰ কপালো নাই চাগে জুবিন দাক লগ পোৱাৰ। আৰু কিনো ক'ম, মানে মোৰ এনেকুৱা লাগিছে যে যিটো জুবিন দাৰ গান মই সৰুৰ পৰাই শুনি আহিছিলোঁ, মই নিজেও চিনি পোৱা নাছিলোঁ যে সিমানটো কেনেকুৱা। যেতিয়া জুবিন দাৰ গান প্ৰথম মই শুনিছোঁ বা কিবা কিবি এইবোৰ বিহু গানৰ পৰা আৰম্ভ কৰি তেতিয়াৰ পৰা মই জুবিন দাক বুজি পোৱা হ'লোঁ, জুবিন দাৰ মানুহটো হয় কোন, বা জুবিন দা অন্তৰখন কেনেকুৱা, জুবিন দাৰ মানুহটো কেনেকুৱা, জুবিন দা চলে কেনেকৈ, তেতিয়াও মই বুজি পালোঁ জুবিন দাই আটাইতকৈ ভাল পায় দুখীয়া মানুহ। জুবিন দাই ঢেৰ টকা পইচা আছে, জুবিন দাই নিজৰ কাৰণে টকা নথয়, চবকে বিলাই দিয়ে। ঠিক তেনেকুৱা মানুহ এটা আমাৰ অসমত পাবলৈ বহুত বহুত কঠিন। কৰিলেও মানে নাপায় আৰু দ্বিতীয়জন নাপায়, জুবিন নোলায় আমাৰ নোলায়। মাজত, সেইটোৱে। এতিয়া মই অসমৰ ৰাইজে এইটো বিচাৰে, জুবিন দা আমাৰ কাৰণে একেবাৰে শেষ হৈ যোৱা নাই। জুবিন দা যেতিয়া আমাৰ ঢুকালে, যেতিয়া অমৰ, আমাৰ কাৰণে অমৰ, আমাৰ কাৰণে যিমানখিনি কৰিলে জুবিন দাই, বহুত কৰিলে। জুবিন দা য'তে থাকক, ভালে থাকক, মই এইটোৱে মোৰ মনৰ পৰা এইটোৱে মই আশা কৰোঁ। জুবিন দাই যিটো আমাৰ অসমখন, হয়তো তেওঁ মনে যিটো সোণ কৰিবলৈ বিচাৰিছিলে, আমাৰ অসমখন সোণৰ অসম কৰিবলৈ বিচাৰিছিলে, যে এনেকুৱা তেওঁক মানুহে এনেকুৱা পাৰিলে তেওঁক শেষ কৰি পেলালে। যোন মানুহে শেষ কৰিছে সেই মানুহটোক সোনকালে যাতে দুখীজন শাস্তি পায়, আৰু মই সেইটোৱে বিচাৰোঁ। আৰু হয়তো আমি যদি ক'ৰবাত দেখোঁ তেওঁক দুখী, যোনজন দুখী, তেওঁক আমি পালে আমি চেছ কৰি দিম, আমি সেইটো আছোঁ। আৰু আমাৰ অসমলৈ যদি দেখোঁ, মই আমাৰ অসমত পাওঁ তেওঁক, যোনজন আমাৰ জুবিন দাক শেষ কৰি পেলালে, এওঁলোকক যদি আমি পাওঁ, হয়তো আমি ক্ষমা কৰিব নোৱাৰোঁ তেওঁক। যিহেতু জুবিন দাই আমাক যিমানখিনি দিলে, গান দিলে, চিনেমা দিলে, জুবিন দাৰ শব্দ দিলে, জুবিন আচলতে দাৰ জুবিন দা মানে যিটো সম্পদ, আচলতে তেওঁৰ লগত থকা মানুহখিনিয়ে বুজিয়ে নাপালে বুজি আচলতে। নাপালে, কেতিয়াও বুজি নাপালে। সেইটো মই বেলেগে ক'লেও নেমানো, বা চৰকাৰে ক'লেও মই নেমানো, মন্ত্ৰীয়ে ক'লেও মই নেমানো। দাদাৰ এখন নতুন ছবি আহি আছে, ৰৈ ৰৈ বিনালে, যিখনে অভিলেখৰ ওপৰত অভিলেখ কৰি গৈ আছে। কি ক'বা চিনেমাখনৰ ওপৰত? আৰু এটি দাদাৰ যিখন নতুন চিনেমা আহিছে, এটি গান শুনিব বিচাৰিম। হয়, মইনো কি ক'ম আৰু, যিহেতু জুবিন দাই শেষবাৰৰ কাৰণে এখন চিনেমা বনাই থৈ গ'ল জুবিন দা, আৰু চবেই সেইটোকে চাবলৈ আশাৰে বাট চাই আছে। তুমি যিহেতু কৈছা, মোৰ নতুন গানটো, জুবিন দাৰ নতুন গানটো ৰৈ ৰৈ বিনালে গানটো তুমি অকণমান মোক গুণগুণাই দিবলৈ কৈছা। আৰু মই গানটো শুনিছোঁ, মোবাইলত নুশুনাকৈ থকা নাই, অলপ অলপ শুনিছোঁ। যিমানকণ জানো মই গাবলৈ চেষ্টা কৰিম। ঠিক হয়তো আছে, কোৱা। তাৰ মাজতো ভুল হৈ যাব পাৰে, মই তাৰ মাজত মই অসম এই ৰাইজক মই একো ক্ষমা নাই, একো নাই, বিচাৰিছোঁ। কাৰণ সকলো ৰাইজে জানে তুমি শুনি শুনি আয়ত্ব কৰা গোটেইখিনি হয়, কথা। শুনি শুনি আয়ত্ব কৰা, পঢ়িব শুনিব নাজানা, হয়, কথাটো কোৱাৰ কাৰণে বেয়া নাপাবা। তো তুমি নিজেই আগৰ ভিডিঅ'টোত কৈছিলা। হয়। একো নাই, তুমি গুণগুণোৱা গানটো শুনিব বিচাৰিম তোমাৰ কণ্ঠেৰে। ৰৈ ৰৈ বিনালে, নিশায়ে বিনালে, ৰাতিপুৱাবলে কিমান পৰ, ডাৱৰে ডাৱৰে, এন্ধাৰে সিপালে, জেউতিয়ে লুকালে সীম, নভবা কথাবোৰ হঠাতে হয় চাগে, পায়ো হেৰুৱালো বুজি পোৱাৰ আগতে, ৰৈ ৰৈ বিনালে, নিশায়ে বিনালে, ৰাতিপুৱাব কেতিয়া, ডাৱৰে ডাৱৰে, এন্ধাৰে সিপাৰে, জেউতি লুকালে সিমনা, ৰৈ ৰৈ বিনালে, নিশায়ে বিনালে, ৰাতিপুৱাবলে কিমান পৰ, ৰৈ ৰৈ বিনালে। ধন্যবাদ। ধন্যবাদ। তোমাক ধন্যবাদ জ্ঞাপন কৰিছোঁ। যদিও তুমি শুনি শুনি
গীতটি আয়ত্ত কৰিছা, তথাপিও বহুত বেছি ভাল লাগিলে দাদাৰ শেষৰখন ছবি। ক'ৰবাত অকণমান মোৰ খেলি মেলি হ'ব পাৰে, ইয়াৰ বাবে মই ক্ষমা বিচাৰিছোঁ। একো নাই, তুমি আগতেও কৈছা, যিহেতু তুমি গোটেইখিনি শুনি শুনি আয়ত্ত কৰিছা। ধন্যবাদ জ্ঞাপন কৰিছোঁ। আৰু শেষত যি দাদাৰ যি ন্যায় প্ৰক্ৰিয়া যথেষ্ট লেহেমীয়া হৈছে বুলি ক'ব লাগিব, কি ক'বা এই ক্ষেত্ৰত? এইটো কি ক'ব, আজি ডেৰ মাহে হৈ গ'ল বুলি ক'ম। 1.5 মাহ হৈ গ'ল জুবিন দা এতিয়ালৈকে, জুবিন দাৰ যিটো মানে জুবিন দাৰ লগত হৈ গ'ল তাৰ এতিয়ালৈকে কোনো ফলাফল ওলোৱা নাই। আৰু যিটো জুবিন দাই এতিয়ালৈকে ন্যায় পাব লাগিছিল সেই ন্যায় পোৱা নাই। আৰু ন্যায়ৰ কাৰণে আমাৰ অসম মানুহে গোটেই ৰাইজে লাগি আছে। মই সেইটোৱে ক'ব বিচাৰোঁ যে জুবিন দাই সোনকালে ন্যায় পাওক, আৰু অতি সোনকালে ন্যায় পোৱাটো মই বিচাৰোঁ। মই সেইটোকে ধন্যবাদ। প্ৰাৰ্থনা হয় কৰিছোঁ। আৰু জুবিন দা যেতিয়া ঢুকাইছিলে, তুমিতো যাবলৈ নাপালা তালৈ। হয় জুবিন দা কায়িকভাৱে যেতিয়া নোহোৱা হৈ গৈছিলে, তুমি যথেষ্ট কৈছিলা যে কান্দিছিলা, নিজকে শেষ কৰি দিবলৈও বিচাৰিছিলা। হয় এই ক্ষেত্ৰত এটা কথা ক'ব লাগিব, তুমি যদি সময় পোৱা বা তোমাক যদি কোনোবাই সুবিধা প্ৰদান কৰে, জুবিনদাৰ যি আমাৰ জুবিন ক্ষেত্ৰ বুলি নামাকৰণ কৰা হৈছে, তালৈ তুমি যাবলৈ ইচ্ছা নিশ্চিতভাৱে আছে? আছে। মোক যদি কোনোবাই লগ ধৰে বা হয়তো মোৰ নিজৰ যদি পইচা হ'লহেঁতেন মই নিজে গুচি গ'লোহেঁতেন। মোৰ নিজৰ মোৰ ফালৰ পৰা এটি বা মোৰ ফালৰ পৰা এক বন্তি জ্বলাবলৈ বা চাকি এগছ দিবলৈ মোৰ বহুত মন আছিলে, হেঁপাহ আছিলে। যিটো মোৰ হাতত পইচা নাছিলে, মই সেইটো কাৰণে যাব নোৱাৰিলোঁ। কিন্তু মই ইয়াৰ পৰাই জুবিন দাৰ কাৰণে মই আশীৰ্বাদ কৰিছোঁ, আৰু জুবিন দা য'তে থাকক ভালকৈ থাকক, কুশলে থাকক। জুবিন দাই আমাৰ কাৰণে যিমান কৰিছিলে, মই জুবিন দাক তেনেকৈ হোৱাটো বিচাৰোঁ। মানে জুবিন দাই যদিও আমাৰ কাৰণে আমাক এৰি থৈ গুচি গ'ল, আমাৰ কাৰণে অমৰ, আৰু জুবিন দা সদায় থাকিব আমাৰ বুকুৰ মাজত। আৰু জুবিন দাৰ গান সদায় জীয়াই ৰাখিব লাগিব। আমি অসমৰ প্ৰত্যেকজন মানুহে আমি জুবিন দাৰ কাৰণেই গাব লাগিব, জুবিন দাক জীয়াই ৰাখিব লাগিব। আৰু মই সেইটোৱে বিচাৰোঁ। আৰু অতি সোনকালে জুবিন দাৰ ন্যায় লাগে। আৰু তাৰ মাজত আৰু মইনো কি ক'ম, ৰাইজৰ বহুত দুখ লাগি আছে, ন্যায়ৰ কাৰণে মানুহে যুঁজি আছে। মোবাইলত টিভিত দেখি আছোঁ, জুবিন দাৰ ন্যায় লাগে, ন্যায় লাগে চবকে। আৰু চৰকাৰকো কৈছে যে ন্যায় নিদিয়ালৈকে আমি শান্ত নহওঁ, যেতিয়ালৈকে ন্যায় নাপায় আমি শান্তিয়ে নাথাকোঁ। সেয়েহে ময়ো কৈছোঁ ন্যায়টো সোনকালে লাগে, আৰু অতি সোনকালে ন্যায় পালে আমিও অকণমান সন্তুষ্ট হ'ব পাৰোঁ। ধন্যবাদ। তোমাক এইখিনি এটা কথা তোমাৰ পৰা জানিবলৈ মন গৈছে। বহু বৰ্তমান শিল্পীয়ে কৈছে যে জুবিন অবিহনে যেন আমাৰ বহাগ আধৰুৱা। যেতিয়া তেখেতে নাহৰ বুলি গীতটো জুৰে, যেন বহাগ আহি পৰে আমাৰ বুকুলৈ, বহাগ আহি পৰে আমাৰ অসমলৈ। তেওঁ অনুপস্থিতিত বহাগ বিহু হ'বনে? তুমি কি ভাবা? তোমাৰ মনত কেনেদৰে প্ৰশ্ন উদয় হয়? হ'ব, নোহোৱাকেতো নাথাকে। জুবিন দাই যেনেকৈ আমাৰ বহাগ বিহু আঁকোৱালি লয়, চবেই জুবিন দা লিখা হয়তো কৰিব নোৱাৰিব। যিহেতু জুবিন দাই গানৰ মাজতে কৈ থৈ গৈছে, মই যিকেইটা গান গাওঁ মই নিজে বুজি নাপাওঁ, বা মই নিজে গম নাপাওঁ যে মোৰ গান চলিব নে নচলে। সেইটো জুবিন দাই নিজে গম লয়। এই ঠিক মই তেনেকৈ কৈছোঁ, জুবিন দাই যেনেকৈ বহাগ বিহু আঁকোৱালি লয়, আৰু জুবিন দাই যিকোনো গান গালে চব মানুহে আঁকোৱালি লয়। জুবিন দাই যেনেকৈ বহাগ বিহু যেতিয়া গান গায়, বা জুবিন দাই যেতিয়া বহাগত নাহৰ হওক কিবা হওক গান এটা গালে মানুহ এনেই জুবিন দাই চিঞৰি দিলেই হৈ যায়, একদম বলিয়া হৈ যায়। ঠিক তেনেকৈ বহাগৰ সময়ত যেতিয়া জুবিন দাই বহাগৰ যেতিয়া গান গাব, বহাগত প্ৰগ্ৰেম চগ্ৰেম কৰিব, মানে জুবিন দাৰ লিখীয়া কোনো হ'ব নোৱাৰে। মানে যিমান ছিংগাৰ হওক, বা আমাৰ অসমতে আছে বহুত ছিংগাৰ আছে, তেহেঁতিও নিজকে নিজেই ভাবে, আমাৰ ছিংগাৰ যিগিলা আছে জুবিন দাৰ বেকত, তেওঁলোকে নিজে ভাবে যে জুবিন দাৰ লিখীয়া মই কৰিব নোৱাৰোঁ। নিজে উপলব্ধি কৰে, নিজেই কৰে, নিজে নোৱাৰে। মানে জুবিন দাৰ লিখীয়া হয়তো হ'ব নোৱাৰিব। সেইটো কাৰণে মই কৈছোঁ, জুবিন দা যেনেকুৱা মানুহ আছিলে ন, আমাৰ অসমত এই মানে কি ক'ম, অসমত নোলায় আৰু তেনেকুৱা এজন জনপ্ৰিয় শিল্পী আমাৰ জুবিন দাৰ লিখীয়া। গান গোৱা বা ইমান ধুনীয়া ধুনীয়া 2খন 3খনকৈ চিনেমা বনালে, আমাৰ অসমক লৈ আমাৰ অসমীয়া চিনেমা বনালে। আৰু কি ক'ম আৰু, মানে মোৰ একো ক'বলগীয়া হেৰি নাইকিয়া হৈ গৈছে আৰু। বুজি পাইছোঁ। তুমি অলপ আগত যে কৈছিলা তুমি বন্তি জ্বলাবাগে, সেই বন্তিক লৈ তুমি এটি জুবিন দাৰ এটি পুৰণি গীত, হয়তো বহুতে শুনা নাই, গীতটি অকণমান গাইছিলা, মোৰ আগত গুণগুণাইছিলা। অকণমান যদি ৰাইজৰ আগত গুণগুণাই দিয়া ভাল পাম। কোৱাচোন অকণমান।
তুমি যেতিয়া গীতটো গাইছা গাৰ নোম শিয়ৰি উঠিছে, কাৰণ সোণাপুৰত বৰ্তমান জুবিনদাৰ তাত চাকি গছি জ্বলি আছে। হয় তাৰ লগত খাপ খুৱাই তুমি যিটো গীত পৰিৱেশন কৰিলা, সঁচাকৈ যেন গাৰ নোম শিয়ৰি উঠিছে। জুবিনদাই যেন চকু মেলি পুনৰবাৰ আমাক চাইছে। মোৰ তেনেকুৱা মন যায় যে জুবিনদাই আমাৰ কাৰণে চাব নেকি, জুবিনদাই কেতিয়াবা চকু মেলিব নেকি, যে মই নাই মৰা তেনেকুৱা ক'ব নেকি। মোৰ ভাৱটো তেনেকুৱা আহে যেতিয়া হয়। জুবিনদা যিহেতু এটা বাকচত আহিছিলে, জুবিনদাক মানে অনা হৈছিলে ছিংগাপুৰৰ পৰা। মই ভাবিছোঁ জুবিনদাই ক'ব বুলি ভাবিছিলোঁ যে মই নাই মৰা, মই জীয়াই আছোঁ, তেনেকুৱা ক'ব বুলি ভাবিছিলোঁ। কিন্তু কি ক'ব, মানুহৰতো এটা দিন আহেই। তেওঁ হয়। জুবিনদাই ইমান পটককৈ আমাক যে হঠাতে তেনেকুৱা এৰি যাব বুলি এৰি থৈ যাব বুলি ভবা নাছিলোঁ। বুজি পাইছোঁ। শেষত কি ক'বা জুবিনদাৰ কাৰণে, জুবিনদাৰ ন্যায়পক্ষৰ কাৰণে চৰকাৰক বা কিবি আহ্বান কৰিবা? চৰকাৰক মই এইটোৱে আহ্বান কৰিম, চৰকাৰে যে এতিয়া ইলেকশ্যন আহি আছে, ইলেকশ্যনৰ লগত লাগি মোৰ মতে ইলেকশ্যনত যুঁজি লাভ নাই। এতিয়া যদি অসমৰ মানুহে বিচাৰিছে, মই যে বিচাৰিছোঁ এইটোৱে নহয়, গোটেই অসমৰ মানুহে বিচাৰিছে জুবিনদাই ন্যায় পোৱাটো। মই মোৰ ফালৰ পৰা সেইটোৱে বিচাৰোঁ, জুবিনদাই সোনকালে ন্যায় পাওক। আৰু মই অসম চৰকাৰক মই এইটো অনুৰোধ কৰিছোঁ, জুবিনদাৰ ন্যায় নোপোৱালৈকে আমাৰ অসম ৰাজ্য কেতিয়াও ইলেকশ্যন হওক বা যিয়ে হওক তাৰ মাজত কেতিয়াও নাহে। মোৰ মতে কৈছোঁ, এইটো কেতিয়াও হ'ব নোৱাৰে। মোৰ ফালৰ পৰা ইমানটোৱে আহ্বান যাচিলোঁ। জনাইছোঁ। আৰু এটা কথা তোমাৰ পৰা জানিব বিচাৰিম, তুমি যিখিনি কথা কৈ আছা, তোমাৰ একো পঢ়া শুনাৰ বা এইখিনি একো জ্ঞান নাই। তুমি বেয়া পাব নালাগে কথাখিনি। তুমি নিজেইখিনি আগৰ পডকাষ্টত কৈছিলা কথাখিনি, সেই ভিত্তিতে মই কথাখিনি কৈছোঁ। জুবিনদাৰ নামটো বৰ্তমান পলিটিক্সৰ লগত সাঙুৰ খাইছে, সাঙুৰ খুৱাবলৈ চেষ্টা কৰিছে। কি ক'বা তুমি এই ক্ষেত্ৰত? মইনো তাৰ বিষয়ে কি কৰিম, পলিটিক্স কি বস্তু মই নিজেও বুজি নাপাওঁ। আৰু মই জুবিনদাই যেনেকৈ কৈছে, মই যিটো ভাবিছোঁ সেইটো হ'ব পাৰে বা নহ'ব পাৰে। পলিটিক্স জুবিনদাই এইটো ৰাইজৰ লগত কৰিছিলে, ৰাজনীতি খেলত নহয়, ৰাইজৰ লগত কৰিছিলে। যিহেতু ৰাইজৰ মৰম আদৰ পাইছিলে। মৰম আদৰ পাই জুবিনদাই ৰাইজৰ লগত পলিটিক্স কৰিছিলে। এইটো ৰাজনীতি পলিটিক্স নাই কৰা। জুবিনদাই নিজে কৈ থৈ গৈছে, পলিটিক্স নকৰিবা বন্ধু। পলিটিক্সটো বৰ বেয়া বস্তু। জুবিনদাই ৰাইজৰ কাৰণে পলিটিক্স কৰিছিলে, এইটো ৰাজনীতিৰ কাৰণে নহয়। মই সেইটোৱে ক'ম, আৰু যিটো জানো মানে যিটো মই বুজো, মই বুজি যোনটো পাইছোঁ। সেইটো ক'ব। তুমি যিহেতু ইমান পলিটিক্স শব্দটো কৈ আছা, জুবিনদাই এসময়ত নিজেই গান গাই গৈছিলে, পলিটিক্স নকৰিবলৈ কৈছিলে। গীতটি তোমাৰ নিশ্চিত মতে মনত আছে? মনত নথকা নহয়, 2-3 মান আছে, হয়তো ভুল হ'ব পাৰে। এইটো ঠিক মই আছে, একো নাই। আমাৰ ৰাইজৰ পৰা অসমৰ ক্ষমা বিচাৰিছোঁ। গোৱাচোন মই এনেই অকণমান। অকণমান গুণগুণাইছোঁ। পলিটিক্স নকৰিবা বন্ধু, পলিটিক্স নকৰিবা বন্ধু, দুবেলা দুমুঠি খুটি খুটি খাওঁ। পলিটিক্স নকৰিবা বন্ধু, পলিটিক্স নকৰিবা বন্ধু, জাতিৰ মাটিৰ গান গুণগুণা। পলিটিক্স নকৰিবা বন্ধু, জাতৰতা জনতাৰ কৰি দিয়া প্ৰশ্ন। একো নাই, একো নাই, ঠিক আছে। ধন্যবাদ জ্ঞাপন কৰিছোঁ। যথেষ্ট গীতটো মানে মই গানটো বহুত চেষ্টা কৰিছিলোঁ শিকিবলৈ। এই গানটো হয়, মই বহুত মনত ৰখাবলৈ চেষ্টা কৰিলোঁ, কিন্তু নোৱাৰিলোঁ। শব্দখিনি যিটো যথেষ্ট মানে টান। মুখত আহে আৰু যিমানটো মুখত মই উচ্চাৰণ কৰিব পাৰোঁ, ইমানটো মই, তুমি যিহেতু ক'লা গানটো গাই দিবলৈ, মই কৈ দিলোঁ। মোৰ ইমানটোৱে। একো নাই, একো নাই। জুবিনদাই আমাক এখন বহুতখিনি উপহাৰ দি থৈ গ'ল। তেওঁ অমূল্য সম্পদ আছিলে, অমূল্য ৰত্ন আছিলে, হীৰাৰ টুকুৰা আছিল। আচলতে বুজি নাপালে কোনেও বুজি নাপালে। তেওঁ যোৱাৰ পাছত সকলোৱে হয়তো উপলব্ধি কৰিছে। আমিও হয়তো সেই মুহূৰ্তত তেওঁৰ গানখিনি, তেওঁ যে নিজক লৈ লিখি থৈ গৈছিলে বা নিজৰ জীৱনক লৈ খাপ খাই গৈছিলে, কোনেও গম নাপায়। ৰৈ ৰৈ বিনালে, যিখন তেখেতৰ আটাইতকৈ সপোনৰ ছবি আহিছিলে, সেই সপোনৰ ছবিখনতো তেওঁ নিজৰ জীৱনটোকে উপস্থাপন কৰিছিলে। শেষত তোমাৰ মুখেৰে এটি গীত শুনিব বিচাৰিম আৰু আমি অনুষ্ঠানৰ পৰা বিদায় মাগিম। গীতটো হৈছে, দাদাই যেতিয়া এই মায়ামোহৰ পৰা বিদায় মাগিছিলে, এই পৃথিৱীৰ পৰা বিদায় মাগিছিলে, সেই গীতটো যথেষ্ট জনপ্ৰিয় হৈ পৰিছিলে, সকলোৰে মুখত আহি পৰিছিলে বাটৰে শেষতে। নিশ্চিতভাৱে তোমাৰ মনত আছে, তুমি গুণগুণাইছিলা অলপ আগত। অকণমান দীঘলীয়াকৈ শুনিবলৈ পালে ভাল পাম।
বাটেৰে বাটৰে শেষতে বাট চাওঁ তোমাৰে লৈ যোৱাহি আজি তোমাৰ বাটেৰে। থেংক ইউ। তোমাৰ পৰা মই এটা কথা পটককে মনত পৰিলে শুনিবলৈ বিচাৰিম বা হয়। তোমাক মোৰ প্ৰশ্ন কৰিবলৈ মন গৈছে। তুমি এজন জুবিন অনুৰাগী, পাগল, তুমি জুবিনদাৰ কাৰণে পাগল, নিজৰ জীৱনকো তুচ্ছ কৰি তুমি জুবিনদাৰ কাৰণে নিজৰ জীৱন সঁপি দিবলৈ বিচাৰিছিলা সৌসিদিনা জুবিনদা শেষ হোৱাৰ পাছতেই। তোমাক এই মুহূৰ্তত এটা কুৱেশ্যন কৰিব বিচাৰিছোঁ। সমাধি ক্ষেত্ৰত বহুজনে বৰ্তমান আমি নিউজ চেনেলত দেখি আছোঁ কিছুমান মাদক দ্ৰব্য, চাদাৰ টোপোলা বিভিন্ন ধৰণে দিছে। তুমি কি ক'বা এই ক্ষেত্ৰত? এয়া ভাল কৰিছে নে বেয়া কৰিছে, কি ক'বা? এইটো মোৰ হিচাপত বেয়া কৰা নাই, কাৰণ জুবিনদাই ষ্টেটত হ'লেও যিটো নিজেই খায়, লুকাই চুৰ কৰি খায় কিন্তু জানে, কিন্তু জুবিনদাই, মই এইটোৱে ক'ব বিচাৰোঁ যে জুবিনদা যিটো মানে জুবিনদাই খায় সকলোখিনি আমাৰ ৰাইজে দিছে, সেইটো কাৰণে মোৰ ফালৰ পৰা ইমানটো আশীৰ্বাদ জনাইছোঁ। আৰু জুবিনদাৰ যিহেতু চব জেগাতে দেখি আহিছোঁ জুবিনদাই হয় মাল খাইছিলে বা চাদা খাইছিলে, ইমানখিনি যোনদিনাখন জুবিনদাৰ শ্ৰদ্ধাঞ্জলি জনাইছে তাৰপিছত দিছে মানুহবোৰক চাদা বনাই টোপোলা দিয়াও দেখিছোঁ, বা গিলাচত এনেকৈ বিভিন্ন ধৰণে মাল বাকী দিয়াও দেখিছোঁ। তাৰ বিষয়ে মই বেয়া বুলি ক'বলৈ নাযাওঁ, মোৰ মতে এইটো ভালে কৰিছে যেন পাওঁ, কাৰণ জুবিনদাৰ ভাষাৰে যিহেতু জুবিনদাই আমাৰ পৰা যিমানখিনি লৈছিলে, জুবিনদাই নিজে কৈ থৈ গৈছে যিমানখিনি মই মানুহৰ পৰা ল'লোঁ, নিজে যিমান আয়োজন কৰিলোঁ চব মানুহক দি থৈ যাওঁ। ঠিক যেনেকৈ আমাক দি থৈ গ'ল, ঠিক জুবিনদাৰ যিখিনি বস্তু জুবিনদাক আমি দিব পাৰিছোঁ, সেইটোৱে আমাৰ ফালৰ পৰা ধন্যবাদ জনাইছোঁ। বুজি পাইছোঁ। আৰু এটা তোমাৰ পৰা জানিবলৈ মন গৈছে, জুবিনদাৰ কাৰণে বহুজনে বহু সময়ত বিভিন্ন ধৰণৰ কাম কৰি গৈছে। হয়। জুবিনদাৰ ফ্ৰেণ্ড ক্লাবখিনিয়ে বহুখিনি কাম কৰি থৈ গৈছে। জুবিনদা যোৱাৰ পাছত, হেৰাই যোৱাৰ পাছত, আমাৰ হঠাৎ হেৰাই যোৱাৰ পাছত বহুজনে তেখেতৰ মূৰ্তি বা তেখেতৰ প্ৰতিচ্ছবি আঁকিছে বা মূৰ্তি বনাইছে, বহুজনে তেখেতৰ নামত গীত ৰচনা কৰিছে। তুমি কি কৰিব বিচাৰা? জুবিনদাৰ সেই সপোনখিনিক লৈ তুমি কেনেদৰে পূৰণ কৰিব বিচাৰা, বা তুমি জুবিনদাৰ যিখিনি সপোন আছিলে সেই সপোনখিনিক লৈ কেনেকৈ আগবাঢ়ি যাব বিচাৰা, কোৱাচোন অকণমান। মই জুবিনদাৰ বিষয়ে এইটো কেনেকৈ কি ক'ম, মই ইমানটো বিচাৰোঁ যে জুবিনদাক, যিহেতু মোৰ মন আছিলে জুবিনদা কিবা এটা মানে ৰচনা কৰিবতো মই নোৱাৰোঁ ন, কাৰণ যিহেতু লিখা পঢ়া নাই, যে গান এটাই মই জুবিনদাৰ বিষয়ে, জুবিনদা ঢুকাই গ'ল, জুবিনদাৰ বিষয়ে মই কিবা গান এটা ৰচনা কৰিম, কাৰোবাক লিখিবলৈ ক'লেও কোনে লিখি দিব আজিকালি, কাৰণ নিজৰ সময়তে সময় নাপায়, নিজৰে সময় নাথাকে, লোকে মোক ক'ত সময় দিব। ঠিক তেনেকৈ মোৰ মন যায় কিবা এটা ৰচনা কৰিবলৈ বা কবিতা, যদি মই হয় চাগে যদি এতিয়া পঢ়া শুনা হোৱাহেঁতেন চাগে মই জুবিনদাৰ কাৰণে কিবা এটা, মই কবিতাই হওক বা গানেই হওক কিবা এটা মই মোৰ ফালৰ পৰা উপজাচি দিব পাৰিলোঁহেঁতেন। যে তাৰ বিষয়ে মই একো ক'ব নোৱাৰোঁ, কিন্তু মোৰ ফালৰ পৰা ইমানটোৱে দিছোঁ, মোৰ ফালৰ পৰা একদম অক্ষৰে অক্ষৰে জুবিনদাক মই ধন্যবাদ দিছোঁ যিখিনি আমাৰ কাৰণে কৰিলে। আৰু জুবিনদা য'তে থাকক কুশলে থাকক, আৰু জুবিনদা ভালে থাকক, মই এইটোৱে কামনা কৰিছোঁ। আৰু জুবিনদাই যাতে সোনকালে ন্যায় পোৱাটো আমাক লাগে। দাদাৰ যিখন সপোনৰ ছবি ৰবীনালৈ আহি আছে, তাক লৈ আমিও আশাবাদী। মোৰো চাবলৈ মন আছিলে, কিন্তু টিকেট প্ৰথম দিনাখন নাপালোঁ। বাকী এই ক্ষেত্ৰত এটা কথা কওঁ, যেতিয়া দাদাৰ এই চিনেমাখনৰ ট্ৰেইলাৰত দেখিছিলোঁ যে আমি সাগৰতলিত শুবলৈ মন, তেখেতে সঁচাকৈ সাগৰতলিত শুই গৈছিল। এটি বিশেষ গান তেখেতে আগতেই ৰচনা কৰি থৈ গৈছিলে বা গাইছিলে। অকণমান তোমাৰ কণ্ঠেৰে শুনি আজিৰ অনুষ্ঠানৰ পৰা বিদায় মাৰিম। প্ৰতিদিনে তুমি দিয়া আহিয়ে পাহি ফুল, ও জীৱন তুমি ৰহনীয়া ৰগৰে বৈ, প্ৰতিদিনে তুমি দিয়া আহিয়ে পাহি ফুল, ও জীৱন তুমি ৰহনীয়া ৰগৰে বৈ, এপাহি হাঁহি এপাহি দুখ, তাৰে সজাই তুলো মোৰ, প্ৰতিদিনে তুমি দিয়া আহিয়ে পাহি ফুল,
ও জীৱন তুমি ৰঙিয়াৰ গৰে বৈ আকাশে গাতে ৰুবৰে মন সাগৰ তুলিত শুবলে মন মনৰ চিলা উৰুৱাই দিবনে ও আকাশে গাতে ৰুবৰে মন সাগৰ তলিত শুবৰে মন মনৰ চিলা উৰুৱাই দিবনে সোণালী হৈ থাক তোমাৰে মোৰে সময় বুকুৱে বুকুৱে ৰৈ যায় যেন মধুময় প্ৰতিদিনে তুমি দিয়া আহিয়ে পাহি ফুল ও জীৱন তুমি ৰঙিয়াৰ গৰে বৈ ধন্যবাদ ধন্যবাদ থাকিলে তোমালৈ হয়। তুমি কৈছিলা যে দিনত কাম কৰি আহিছা হয় হয় তুমি কাম কৰি আহি পানি তাৰ মাজতো ইমান সময় দিছা মোক এতিয়া তোমাৰ বাজি গ'ল 9:30 বাজি গ'ল হয়। 10টালৈ 15 মিনিট আছে মানে 9:45 হ'ল তাৰ মাজতো ইমানখিনি ইমান ৰাতিলৈকে মোক সময় দিলা তাৰ কাৰণে তোমাক অশেষ ধন্যবাদ জ্ঞাপন কৰিছো তুমি ভগৱন্তৰ কৃপাত কুশলে থাকা তাকে কামনা কৰিছো লগতে আমি বন্ধু বান্ধৱীসকলক এইটোৱে জনাওঁ যে তেখেতে গম পায়েই আপোনালোকে অ আ ক খ একোৱেই নাজানে গানৰো অ আ ক খ একোৱেই নাজানে সকলোখিনি শুনি শুনি আয়ত্ব কৰে তাৰ মাজত যদি কিবা ভুল হৈ গৈছে আপোনালোকৰে নিজৰ এজন ভাতৃ বুলি ক্ষমা কৰি দিব লগতে আমি এইটোৱে কওঁ যে জুবিন গাৰ্গ ডাঙৰীয়াই জুবিন দাই আমাৰ হিয়াৰ আমঠু হিয়াৰ টুকুৰা তেখেতেই অতি সোনকালে ন্যায় পাওক তাকে আমি কামনা কৰিছোঁ ভগৱন্তৰ ওচৰত প্ৰাৰ্থনা কৰিছোঁ তেখেত যাতে য'তেই আছে কুশলে থাকক পুনৰবাৰ আমাৰ মাজত জন্মলৌসী পুনৰ জন্মলৌসী অসমীয়া হৈ তেখেতে যি সপোন দেখিছিলে অসমখনক লৈ ধৰ্ম বৰ্ণ নিৰ্বিশেষে যি অসম সপোন ৰচিছিলে সেই সপোন তেখেতৰ আমি সকলোৱে একেলগে পূৰণ কৰোঁ আহক আৰু অতি সোনকালে জুবিন দাই ন্যায় পাওক তাকে আমি প্ৰাৰ্থনা কৰিছোঁ জয় জুবিন দা জয় আই অসম জাষ্টিছ ফৰ জুবিন গাৰ্গ